বন্ধুসকল এই ভিডিঅ'টি বনোৱাৰ বাবে বহুতে বেয়াই পাব। এডিআৰই অৰ্থাৎ ডাইৰেক্ট নিযুক্তিৰ টকা চলিব ভিতৰুৱাকৈ পঢ়ি শুনি পৰীক্ষা দি লাভ নাই। বহুতে নপঢ়াকৈয়ে পৰীক্ষা দিব। 15 ছেপ্টেম্বৰৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'লে পৰীক্ষা বাতিল হ'ব নেকি? তো বন্ধুসকল চেনেলত প্ৰথমবাৰ অহাসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। মুঠতে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ এই বিতৰ্কিত ভিডিঅ'টিলৈ। ভিডিঅ'টি এতিয়া আৰম্ভ কৰিম। এতিয়া কথা হ'ল বন্ধুসকল, এডিআৰই এক্সামটো হ'ব OMR-ত। আপোনালোকে নিশ্চয় গম পায় OMR বেষ্ট এক্সামটো হ'ব আৰু আপোনালোকৰ ৰিজাল্টবিলাক আহিব কোৱালিফাইড নট কোৱালিফাইড। অৰ্থাৎ আপুনি মাৰ্কছ কিমান পাইছে, স্ক'ৰ কিমান পাইছে কি একো নেদেখায়, জাষ্ট আপোনাক দেখাব কোৱালিফাইড আৰু নট কোৱালিফাইড। তো যদিহে আপোনালোকে কোৱালিফাইড নট কোৱালিফাইড ৰিজাল্টৰ দিশে চায় তেতিয়াহ'লে এনেকুৱা লাগে দুৰ্নীতি হ'বই আৰু সেইবাবে মাৰ্কছ একো নেদেখায় বা OMR ছিটৰ কপিটো হাৰ্ড কপিটো কেণ্ডিডেটসকলক নিদিয়ে। কিন্তু আকৌ এনেকুৱা কিছুমান উদাহৰণ আছে যিবোৰ উদাহৰণে আপোনালোকক অনুভৱ কৰাব যে মামাৰ দিনত 3rd গ্ৰেড 4th গ্ৰেড বা পুলিচৰ কনষ্টেবল চাকৰিৰ কাৰণে কোনো ধৰণৰ টকা পইচাৰ নচলে। যিসকলে কষ্ট কৰিছে তেওঁলোকে কষ্ট কৰি বা পঢ়িয়ে নিযুক্তি পাব। কাৰণ বাতৰিত আপোনালোকে ৰিজাল্ট অহাৰ পিছত দেখা পায় কিমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে নিযুক্তি পায়। এতিয়া আপুনিও এটা কমেণ্ট কৰিব, আপোনাৰ গাঁৱত কিমানজন দুখীয়া ল'ৰাই যোৱা 2022ৰ এডিআৰই এক্সামত চাকৰি পাইছে, যাৰ নেকি কোনো ধৰণৰ টকা পইচাৰ দিব পৰা পৰিস্থিতিয়েই নাই। এইটো আপুনি কমেণ্টছত জনাওক। বহুতো চিনাকি কেণ্ডিডেটে মোকো কয় যে টকা পইচাৰ চলিব, পঢ়ি শুনি লাভ নাই, এডিআৰইৰ বাবে কোনো লাভ নাই পঢ়ি শুনি, গতিকে নপঢ়াকৈ পৰীক্ষা দিম। একচুৱেলি এইটো বহুত ডাঙৰ মিষ্টেক হয়। আপোনালোকে যদি ভাবি আছে নপঢ়াকৈ পৰীক্ষা দিম, এই ভুলটো নকৰিব। বিশেষকৈ এইবাৰটো একেবাৰেই নকৰিব, কাৰণ এইবাৰ নিগেটিভ মাৰ্কিং আছে। গতিকে আপুনি নপঢ়াকৈ পৰীক্ষা দিলে আপুনি পাছ কৰা বা কাট অফ ক্লিয়াৰ কৰাটো বাদেই দিয়ক, নিগেটিভত মাৰ্ক পালে আপুনি ৰিজাল্ট আপুনি কাকো দেখাবও নোৱাৰিব। কাৰণ এইবাৰ কোৱালিফাইড নট কোৱালিফাইডৰ ঠাইত ৰিজাল্টটো অলপ বেলেগকৈ আহিব। এইবাৰ হয়তো আপোনালোকে মাৰ্কবিলাক চাব পাৰিব, কাৰণ যেতিয়া নিগেটিভ মাৰ্কিং থাকে তেতিয়া স্ক'ৰবিলাক দেখুৱাই দিয়ে ৰিজাল্টত। আনহাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ কোনো চান্স নাই, কাৰণ যি কেণ্ডিডেটে প্ৰশ্ন কাকত ফাদিল কৰিবলৈ চেষ্টা কৰিব তেওঁৰে কি হ'ব, জেল হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে আগতেই কৈ থৈছে এইবাৰ যদি কোনোবা কেণ্ডিডেটে প্ৰশ্ন কাকত ফাদিল কৰে ডাইৰেক্ট সেই কেণ্ডিডেটৰ জেল হ'ব। আৰু কোনোবা কেণ্ডিডেটে যদিহে প্ৰশ্ন কাকত ফাদিল হোৱা বুলি ভুৱা প্ৰচাৰো কৰে, ভুৱা অভিযোগো দিয়ে, তেতিয়াও সেই কেণ্ডিডেটৰ জেল হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে আগতেই কৈছে। মই যিহেতু এইবিলাক ভিডিঅ' বনাই থাকোঁ গতিকে মোৰ হাতত সেইবিলাক প্ৰমাণো আছে, আপোনালোকে চিন্তা কৰিব নালাগে, মই মিছা কোৱা নাই। গতিকে এটা কথা নিশ্চিত যে 15 ছেপ্টেম্বৰৰ পৰীক্ষা কটকটীয়া নিৰাপত্তাৰ ভিতৰত হ'ব। জামাৰ লগাব, নেটৱৰ্কৰ কোনো সুবিধা নাথাকিব, পুলিচ প্ৰশাসন সকলো থাকিব। গতিকে প্ৰশ্ন কাকত ফাদিল হোৱাৰ কোনো চান্স নাই। আৰু যদিহে কোনোবাই ভুৱা এক্সাম দি আহি ভুৱা তেনেকুৱা অভিযোগ কৰে তেতিয়াহ'লে তেখেতৰ জেল হ'ব। আপোনালোকে কষ্ট কৰক। আপোনালোকৰ বাবে ময়ো মেথছৰ PDF এটা প্ৰস্তুত কৰিছিলোঁ, মেথছ টান পাই বাবে। 013 কোডটো ইউজ কৰি 199ত ল'ব পাৰিব। চিলেবাছ কভাৰ আছে আৰু অল্ড কুৱেশ্যনখিনি আছে। এই PDFৰ পৰাই এক্সামত মেথছ আহিব। ছেম কুৱেশ্যন নাথাকে, কুৱেশ্যন পেটাৰ্ণটো ছেম হ'ব। অৰ্থাৎ এই PDFৰ প্ৰতিটো চেপ্টাৰৰে 20-25টাকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন দিয়া আছে। আপোনালোকে সেই 20-25টা কুৱেশ্যন প্ৰেক্টিছ যদি কৰি যায় সেইটো চেপ্টাৰৰ পৰা পৰীক্ষাত যি অংক আহিলেও পাৰিব। আৰু আমাৰ এই PDFত সমাধান দিয়া আছে, ক'ৰ পৰা কি আহিছে অংক এটা কৰোঁতে দিয়া আছে। আনহাতে একাধিক্ৰমে দিয়া আছে আৰু ঘটনা হ'ল যে বেছিক ইনফৰমেশ্যনখিনি দিয়া আছে প্ৰতিটো চেপ্টাৰৰে, যাৰ বাবে আপোনালোকৰ পঢ়াত সুবিধা হ'ব। 100% কমন চিয়'ৰ বুলি এইকাৰণেই লিখিছোঁ, কাৰণ এই PDFৰ কুৱেশ্যন পেটাৰ্ণ আৰু এক্সামৰ কুৱেশ্যন পেটাৰ্ণ ছেম হ'ব। আপোনালোকে ইংৰাজী টান পাই বাবে কমন ইংলিছ গ্ৰামাৰৰ PDF আমি বনাইছিলোঁ, এই PDFটো আপোনালোকে ল'ব পাৰিব। ছ'চিয়েল ষ্টাডিৰ পৰা 30 মাৰ্ক আহিব। গতিকে আপোনালোকে ছ'চিয়েল ছায়েন্সৰ ইণ্ডিয়ান পলিটি আৰু ইণ্ডিয়ান জিকে এই দুইখন PDF যদি পঢ়ে তেতিয়াহ'লে আপোনালোকৰ 30 মাৰ্কটো কভাৰ হৈ যাব ডাইৰেক্ট। পুৰণি প্ৰশ্ন কাকতৰ পৰা সংগ্ৰহ কৰি প্ৰস্তুত কৰা এই PDFৰ পৰা কমন একদম নিশ্চিত। কাৰেণ্ট এফেয়াৰ্ছটো ইম্পৰ্টেণ্ট হয়, আছাম জিকেৰ পৰাও কমন নিশ্চিত, বিজ্ঞান এণ্ড ৰিজনিং আছে। PDFখিনি ল'বলৈ 8473859389 এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিলেই হ'ল। অতি মূল্যৱান PDF, যদি শেষ কৰি পঢ়িব পাৰে আটাইখিনি PDF, যিমান কম সময় নাথাকক কিয় এক্সাম আপুনি পাছ হৈ যাব। আপোনালোকে নিগেটিভ কথাবোৰৰ পৰা পজিটিভ হওক, যিমান পাৰে সিমান কষ্ট কৰক। মামাৰ দিনত মই ভাবোঁ সকলোৱে কষ্ট কৰিয়েই চাকৰি পাইছে। আপোনালোকৰ মতে পাইছেনে নাই কমেণ্টত জনাব। আপোনালোকৰ গাঁৱত দুখীয়া কিমান ল'ৰা ছোৱালীয়ে যোৱা নিযুক্তিত চাকৰি পাইছে কষ্ট কৰি জনাব। আৰু আপোনালোকে আমাৰ এই ইম্পৰ্টেণ্ট PDFখিনি লৈ পঢ়িব, এক্সামত ইয়াৰ পৰা কমন থাকিব, চিন্তা কৰিব নালাগে। ধন্যবাদ।